খবৰটোহে দি মই কম এক্সিকিউটিভ মিটিঙত মেলাত তো আজি মই প্ৰথম বিটিসি নতুনকৈ চৰকাৰ হোৱাৰ পিছত প্ৰেছ মিট কৰাটো মোৰ কাৰণে আজি নতুন ফাৰ্ষ্ট টাইম বুলি মই ক'ব পাৰো। প্ৰথমে অটেকিঙৰ পিছত আজি প্ৰথম প্ৰেছ মিট বুলি ক'ব পাৰে আৰু আজি নতুনকৈ 12 জন এক্সিকিউটিভ কাউন্সিল আমাৰ শপত গ্ৰহণ লৈছে। ইয়াৰ পিছত আমি আকৌ এক্সিকিউটিভ কাউন্সিলৰ ইচি মিটিং আমি লৈছো, অলপ আগতে শেষ হ'ল। তো প্ৰথম আমাৰ এক্সিকিউটিভ কাউন্সিল ইচি মিটিঙত খুব ভাল ডিচিশ্যন হ'ল। আমি আগত যেনেকে প্ৰচাৰ কৰি আহিছে এই হিচাপত আমি আলোচনা কৰি পেলাই ডিচিশ্যন ল'ব পাৰিছো। এইটো হ'ল প্ৰথমত আমি খুব ভাল ডিচিশ্যন একটা আহিল। যিসকলৰ লগত মাটিৰ পাট্টা নাই, আইনগতভাৱে যিসকলে মাটিৰ পাট্টা পাব লগা আছে চবে মাটিৰ পাট্টা পাব। সেইটো আমি আৰু সেইটো দিবৰ কাৰণে যিখিনি অফিচিয়েল ষ্টাফ লাগে, যদি শৰ্টেজ আছে তেতিয়াহ'লে সেই ৰেভিনিউ ডিপাৰ্টমেণ্টৰ পৰা যিসকল ৰিটায়াৰমেণ্ট হৈছে, যেনিবা খানাংগ হওক, কোনোবা মণ্ডল হওক বা কোনোবা যিকোনো অফিচিয়েল ৰিটায়াৰ্ড পাৰ্চন সকলক লৈ পেলাই ইমিডিয়েটলি এই কামটো কৰিব লাগে বুলি আমি ডিচিশ্যন লৈছো। মুঠতে অফিচিয়েলছটো যিহেতু শৰ্টেজ হ'বই, যিহেতু আমাৰ বিটিসি এণ্টায়াৰ বিটিসিত ইমান হাজাৰ হাজাৰ মানুহৰ মাটি পাট্টা দিয়াৰ কথা আছে, ডিচিশ্যন যিহেতু লৈছে, অফিচিয়েল ষ্টাফটো যিহেতু শৰ্টেজ হ'ব, সেইকাৰণে আমি ৰিটায়াৰ্ড পাৰ্চন সকলক লৈ পেলাই এই কামটো সোনকালে আৰম্ভ কৰিব লাগে বুলি আমি ডিচিশ্যন লৈছে। আৰু ছেকেণ্ডলি আমি CSBটো আমি ডিজলভ কৰিলো। আগৰ CSB চেন্ট্ৰেল সিলেকশন বৰ্ড যিটো আমি ডিজলভ কৰিলো। ইয়াৰ পিছত আমি ডিচিশ্যন লৈছে আমি আগত প্ৰচাৰ কৰা নিচিনা ওদালগুৰিত মিনি সেক্ৰেটাৰিয়েট বনাব লাগে। এইটো আমি ডিচিশ্যন লৈছে, বনাব মিনি সেক্ৰেটাৰিয়েট নতুনকৈ আমি বনাম ওদালগুৰিত। আৰু এতিয়া বিল্ডিং কনষ্ট্ৰাকশ্যনটো শেষ হোৱা আগতে আমি যিহেতু কামটো আৰম্ভ কৰিব লাগে, আমি ডিষ্ট্ৰিক্ট লেভেলত যিখিনি অফিচাৰসকল আছে এই সকলক লৈ পেলাই আমি কিছুমান কামটো আগবাঢ়ি লৈ যাম। এতিয়া যিহেতু বিল্ডিং কনষ্ট্ৰাকশ্যনটো সময় লাগিব বা আমাৰ অফিচিয়েল সকলটো চেংচন হ'বৰ কাৰণে অলপ সময় লাগিব, সেইকাৰণে এক্সিষ্টিং ডিষ্ট্ৰিক্ট লেভেলত যিখিনি অফিচাৰ্ছ আছে সিহঁতক ডাবল এটাচমেণ্টত দি পেলাই আমি ফাৰ্ষ্ট বিটিসি ছেক্ৰেটাৰিয়েটত কোনোবা অফিচাৰক আমি এটাচমেণ্টত দি পেলাই আমি অফিচটো চলাই যাম। মুঠতে মিনি ছেক্ৰেটাৰিয়েট ওদালগুৰিত আৰম্ভ হৈছে বুলি আপোনালোকে ধৰিব পাৰে, এইটো কথা। আৰু আমাৰ আছে 5 বছৰ আমি যেতিয়া নেকি চৰকাৰ চলাইছিল এই সময়ত আমি বহুত এমপ্লয়ী আমি ফিক্স পে হিচাপে আমি এপইণ্টমেণ্ট দি পেলাই গৈছিল। সিহঁতে 5 বছৰ একো চেলাৰী পোৱা নাই। এতিয়া আমি ডিচিশ্যন লৈছো যে অতি সোনকালে যিমান পাৰে আমি ইমিডিয়েটলি 2.5 বছৰৰ কাৰণে সিহঁতৰ চেলাৰীটো আমি দিম। ফিক্স পে যিসকল এমপ্লয়ী আছিল 5 বছৰ মানে চেলাৰী দিয়া নাছিলে, সিহঁতক আমি 2.5 বছৰ ইমিডিয়েটলি আমি এই চেলাৰীটো দিবৰ কাৰণে ব্যৱস্থা কৰিম। আৰু মেজৰ আছে আমাৰ আৰু গেৰেণ্টিৰ কথা কৈছে, যেনিবা 100 crore ইয়াং ল'ৰা ছোৱালীসকলৰ কাৰণে যিটো ব্যৱস্থা ল'ব, সেইটো আমি অলৰেডি দিছো। এইবিলাক গেৰেণ্টিত চব এছেটিছ আমাৰ ডিচিশ্যন আছে। আৰু আপোনালোকৰ তাৰমানে PMAY ঘৰ যিটো ছাৰ্ভে, ইয়াতে বেছি দেৰিকে আলোচনা কৰিছে। PMAY যিটো ছাৰ্ভে, এই ছাৰ্ভেত মানে এনেকুৱা বদমাছ, মানে এজন মানুহে 3টা 4টা মানে PMAY কিবা কি বুলি কয় জিঅ' টেকিং কৰি লৈছে।
মানে এতিয়া আমি নতুনকৈ যিটো আমাৰ দলৰ হৈ বা আমাৰ চৰকাৰৰ হৈ যিটো আমি নতুনকৈ জিঅ'টেক কৰিবলৈ গৈছে বা ছাৰ্ভে কৰিবলৈ যোৱা সময়ত আমি দেখিবলৈ পাইছে কোনোবা এজনে 3টা ঘৰ লৈছে, কোনোবা যিটো নোপোৱা মানুহ এইবিলাক মানুহে PMAY ঘৰৰ কিবাটো এলোকেশ্যনটো লৈছে। যেনক তো এইটো খুব চিৰিয়াছ, এইবিলাক চব কেঞ্চেল হ'ব আৰু আমাৰ সময়টো অতি কম। 18 তাৰিখৰ ভিতৰত এইবিলাক যিমান আগত প্ৰমোদ বড়োৱে জিঅ'টেক কৰি পেলাই ছাৰ্ভে কৰি পেলাই আপলোড কৰিছিল বা আপলোড কৰিবৰ কাৰণে প্ৰপ'জাল দিছিল, সেইটো আমি গোটেই নিয়ম অনুযায়ী যিসকলে পাব লগা অধিকাৰ আছে বা পাব লগা ক্ৰাইটেৰিয়া আছে এই হিচাপত চবে পাব। কিন্তু নোহোৱা যিবিলাক মানুহে ঘৰে নাপায়, ক্ৰাইটেৰিয়া নিমিলে, এইবিলাক মানুহে যদি এনেকুৱা কৰি লয় এইটোতো বিৰাট ডাঙৰ ভুল হ'ব। তো আমি যিখিনি ছাৰ্ভে কৰি আছে এতিয়া বহুত ভুল আছে। ভুল মানে যিবিলাক নোপোৱা মানুহ এইবিলাকে নিজৰ নিজৰ নামত কৰি লৈছে, এইটো চব কেঞ্চেল হ'ব। এতিয়া আৰু আমি আজি 14 তাৰিখ আৰু 4 দিন আছে। এই 4 দিনৰ ভিতৰত বহুত আৰু ওলাব। গতিকে খুব চিৰিয়াছ ডিছকাশ্যনটো হ'ল PMAY, তাৰমানে PMAYটো অতি সোনকালে দিব লাগে। 18 তাৰিখৰ ভিতৰত আগত যিখিনি ইহঁতে ছাৰ্ভে কৰিছে এইটো আমি ৰিছাৰ্ভে কৰি পেলাই আমি ছাবমিট কৰিব লাগে। যদি ক'ৰবাত যদি নতুন কোনোবা পাব লগা মানুহে যদি পোৱা নাই, ইয়াকো আমি জিঅ'টেক কৰি পেলাই আমি দিব কাৰণে ব্যৱস্থা ল'ব। তাৰমানে যিসকলে ক্ৰাইটেৰিয়া মিলিছে কিন্তু ইহঁতক প্ৰমোদ বড়োৱে কৰা নাই, এইটো আমি কৰিম। ইয়াত পাৰ্টিৰ লগত কোনো কথা নাই, কোন বিজেপি, কোন কংগ্ৰেছ, কোন UPPL, কোন বিজেপি, কোন BPF, ইয়াৰ লগত কোনো কথা নাই। যিসকলে পাব কাৰণে অধিকাৰ আছে, ক্ৰাইটেৰিয়া আছে, এই সকলে চবে PMAY পাব। ইহঁতৰ ছাৰ্ভেটো হ'ল এইটো BPF, এইটো কংগ্ৰেছ, এইটো বিজেপি পাব নালাগে। UPPL ছাপৰ্টাৰ হিচাপে এজন মানুহে 3টা 4টা এনেকুৱা ঘৰ বনাই লয়, এইটোতো বিৰাট বেআইনী। এইটো কিবা একটা আইনী ব্যৱস্থা হ'ব, চাই ল'ম আৰু। গোটা চিৰিয়াছ এইবিলাকে, বেছি আৰু নাই। আজি মেইন এজেণ্ডাটো হ'ল লেণ্ড পাট্টা আৰু আমাৰ যিটো 5টা গেৰেণ্টি সেইবিলাক ভাল হ'ল। CSP এইটো ডিজলভ হৈ গ'ল আৰু আমাৰ ফৰেষ্টৰ যিখিনি ইণ্টাৰভিউ দি পেলাই গ্ৰেড 1, গ্ৰেড 2 চাকৰি দিছিল, সেইটো লিগেল ইলিগেল সেইটো আমি আজি আলোচনা হৈছে, সেইটো চাব দিছে। যদি ইলিগেল হয় সেইটো কেঞ্চেল হ'ব, যদি লিগেল হয় পাই যাব। আৰু আমি জানাত BCDC ছেক্ৰেটাৰী হিচাপে যিটো নিযুক্তি দিছিলে সেইটোতো আমি জানাত ইলিগেল। যেন হওক আমি আইনগতভাৱে আমাৰ ল অফিচাৰ আছে, ইহঁতক চাব দিছো। উইদিন এ উইক মই ৰিপৰ্টটো পাম, এই ৰিপৰ্টটো চাই পেলাই যদি কেঞ্চেল কৰিব লাগে মই কেঞ্চেল কৰি দিম। আৰু যিমান ডিপাৰ্টমেণ্টেল 40টা ডিপাৰ্টমেণ্টত যিমান টেণ্ডাৰ হৈছে, টেণ্ডাৰ হৈ পেলাই ৱাৰ্ক অৰ্ডাৰ দিছে বা কাম কৰা নাই, ৱাৰ্ক অৰ্ডাৰ যদিও দিছে কাম কৰা নাই, বা টেণ্ডাৰ হৈছে ৱাৰ্ক অৰ্ডাৰ হোৱা নাই, এইবিলাক গোটেইটো অল ডিপাৰ্টমেণ্ট কেঞ্চেল আমি আজি ডিচিশ্যন লৈছে। অৰ্থাৎ গোটেই ডিপাৰ্টমেণ্ট 40টা ডিপাৰ্টমেণ্টত যিমান যিখিনি টেণ্ডাৰ কৰিছিলে লিগেল হওক ইলিগেল হওক, এইটো কেঞ্চেল হ'ব। স্পষ্ট কথা, কেঞ্চেল হ'ব মানে আমি ডিচিশ্যনে ল'লে কেঞ্চেল 40টা ডিপাৰ্টমেণ্টত। এইটো আলোচনা চলি আছে, এইটো ৰাজনৈতিক কথা হ'ল, এইটো আলোচনা কৰি আছে, আলোচনাৰ মাজতে হ'ব। আমি NDAত থাকিম নাথাকিম সেইটো আলোচনা হৈ আছে, বিৰাট ভালকে পজিটিভলি গৈ আছে আলোচনাটো, নিশ্চয় আশা কৰিব পাৰো। PMAY এক্সপানশ্যন, এইটোতো আমি যদি এক্সপানশ্যন
প্ৰয়োজন বুলি ভাবে আমাৰ BTC আমি লিখি দিম এতিয়া ডিপাৰ্টমেন্টটো কোনোবা যদি ভাল কাম কৰে কন্টিনিউ হ'ব যদি কোনোবা ভাল কাম নকৰে চেঞ্জ হ'ব এইটো সময় নালাগে এইটো মুখেদি কয় একো লাভ নাই মই কোনোবা প্ৰমোদ বড়োৰ নিচিনা এইবিলাক নকওঁ আমি কাম দি একচনটো ল'ম খামত দেখি আজি মই ক'ব কাৰাপচন দেখে যেনেকে কৈছে এনেকে কাম কৰিব কিন্তু একো চিন্তাই কৰিব নালাগে আপোনালোকে আমি গুৰুজনা শংকৰদেৱৰ এটা ভৱন বনাই দিম বুলি কৈছে এইটো আমি বনাম অৰুণোদয় হওক PMAY হওক গোটেই কিবাটো ডাইৰেক্ট BTC আৰু প্ৰমোদ বড়োৰ দিনৰ যিবিলাক চিলেকশ্যন হৈছে যিবিলাক লিগেল সেইটোতো পাব ইলিগেলটো একটাও নাপাব আমাৰ কথাটো হ'ল পাৰ্টিৰ লগত কথা নহয় যি মানুহে পাব কাৰণে অধিকাৰ আছে যোগ্যতা আছে চবে পাব স্পষ্ট কথা ইহঁতৰ নিচিনা এইটো BJP এইটো BPF এইটো কংগ্ৰেছ কৈ পেলাই স্কিম আঁচনি বাছনি নকৰে আমি স্পষ্ট কথা এইটো আমি আজি ডিচিশ্যন হৈছে যিসকলক আমাৰ দিনত 10 বছৰ হওক 10 বছৰ 11 বছৰ 12 বছৰটো ৰেগুলাৰ হ'ব কিন্তু এতিয়া 5 বছৰ ইহঁতে যিসকলে ফিক্স পে কাম কৰি আছে ইহঁতে চেলাৰী পোৱা নাই কিন্তু 2.5 বছৰৰ কাৰণে ইমিডিয়েটলি আমি ঠিক কৰিম